গোটেই ক্ষেত্ৰত নিযুক্তিৰ এটা হলমাৰ্ক হল মেৰিট, মেধাৰ ভিত্তিত নিযুক্তি। এতিয়া বহু সময়ত নিযুক্তি পোৱা ল'ৰা ছোৱালী বিলাকে কেতিয়াবা তেওঁলোকৰ হোৱাটছআপ ফেচবুক গ্ৰুপত আলোচনা কৰে যে আমি মেৰিটত নিযুক্তি পাইছো, গতিকে আমি কাৰো ওচৰত দায়বদ্ধ নহয়। মই কথাটো ওলোটাকৈ কম যে ৰাজনৈতিকভাৱে নিযুক্তি দিব আটাইতকৈ সহজ, কাৰণ আজি যদি ইয়াত বহি থকা 200 জন মানুহৰ পৰা মই 5-5 লাখ টকালৈ নিযুক্তি দিলোহেঁতেন, মোৰ দুই ধৰণে উপকাৰ হয়। এটা, মোৰ দলৰ কাৰ্যকৰ্তাসকলক নিযুক্তি দিব পাৰিলোহেঁতেন আৰু 5-5 লাখ টকাও ঘৰত আহিলেহেঁতেন। এতিয়া মেধাৰ ওপৰত নিযুক্তি দিব যাওঁতে আমি দুটা ত্যাগ কৰিব লাগে। এটা ত্যাগ কৰিব লাগে যে আমি টকা পইচা যিটো লক্ষী ঘৰত আহিব লাগিছিল তাক বিদায় দিব লাগে, যে আমাক লক্ষী নালাগে, আমাক সৰস্বতী লাগে। প্ৰথম আমি লক্ষীক বিদায় দিব লাগে। দ্বিতীয়তে, আমাৰ ৰাজনৈতিক জীৱনত আমাৰ লগত শুৱে বাৱে কাম কৰি থকা বহুত মানুহক প্ৰতিটো নিযুক্তিৰ পিছতে আমি হেৰুৱাব লাগে। আজি আমাৰ লগত যিমানবোৰ ইঞ্জিনিয়াৰ আছিলে মোৰ সমষ্টিত, জয়ন্ত মল্লবৰুৱা সমষ্টিত, অশোক সিংহালৰ সমষ্টিত, আমাৰ যদি কোনোবা কাৰ্যকৰ্তাৰ ঘৰত ল'ৰা ইঞ্জিনিয়াৰ হৈছে, ইণ্টাৰভিউ দিছে, কাগজখন দি থৈ গৈছিল, চাকৰি দিব পৰা নাই, আজি যেতিয়া মই কথাখিনি কৈ গৈ আছো তেওঁৰ ঘৰত বিজেপিৰ পৰা পদত্যাগ পত্ৰখন লিখি আছে। দুইটা কাম একেলগে হৈ আছে সমান্তৰাল ভাৱে, যে আমি কিয় বিজেপি কৰিব লাগে। যেতিয়া আমি কওঁ যে নহয় আমি মেধাত দিব লাগে, তেতিয়া কংগ্ৰেছেতো মেধাত দিয়া নাছিল, আপোনালোকে কিয় মেধাত দিব লাগে। অৰ্থাৎ আগৰ আমাৰ পৰিৱেশ কি আছিল, আজি আমাৰ পৰিৱেশ কেনেকে আমি পৰিৱৰ্তন কৰিছো। কিন্তু স্বচ্ছ নিযুক্তি মোৰ বাবে এটা অসমৰ জনজীৱনলৈ মই ভাবো যে এটা সময় আহিব য'ত সমাজ পৰিৱৰ্তন হবই লাগিব, আৰু সেই পৰিৱৰ্তনক আজি আমাৰ চৰকাৰখনে আঁকোৱালি লৈছে।